বিজেপিৰ মুখ্যমন্ত্ৰীলৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকিয়নি। উচ্চতম ন্যায়ালয়ৰ ৰুখত বিজেপি মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু। মুখ্যমন্ত্ৰী পৰিয়ালৰ লুণ্ঠনৰ তদন্তত কিয় অসহযোগ চৰকাৰৰ? আত্মীয় স্বজনক হাজাৰ হাজাৰ কোটি টকাৰ ঠিকা প্ৰদান। CBIৰ তদন্তক সহযোগ নকৰি বিপদত মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৰ স্বেচ্ছাচাৰী শাসনক তীব্ৰ ভৰ্ৎসনা দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। ক্ষমতাৰ বলত তদন্ত বাধাগ্ৰস্ত কৰিবলৈ চলোৱা অপচেষ্টাত চেঁচা পানী। অৰুণাচল প্ৰদেশৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়। নিজৰ আত্মীয়ক কোটি কোটি টকাৰ চৰকাৰী ঠিকা প্ৰদান কৰি সীমাহীন দুৰ্নীতিত নিমজ্জিত হোৱাৰ গুৰুতৰ অভিযোগত অভিযুক্ত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৰ বিৰুদ্ধে চলি থকা তদন্তত ৰাজ্য চৰকাৰখনে CBIক অসহযোগিতা কৰাৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। এই অভিযোগৰ ভিত্তিত সোমবাৰে উচ্চতম ন্যায়ালয়ে অৰুণাচল প্ৰদেশৰ মুখ্য সচিব আৰু গৃহ বিভাগৰ প্ৰধান সচিবলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰি কঠোৰ সমালোচনা কৰিছে। ক্ষমতাৰ অপব্যৱহাৰ কৰি পৰিয়ালক লালন পালন কৰা বিজেপিৰ মুখ্যমন্ত্ৰীগৰাকীৰ এনে স্বেচ্ছাচাৰী শাসনৰ বিৰুদ্ধে ন্যায়ালয়ৰ এই পদক্ষেপে ৰাজ্যখনৰ ৰাজনীতিত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে। ন্যায়াধীশ বিক্ৰম নাথ আৰু সন্দীপ মেহতাৰ খণ্ড বিচাৰপীঠে অহা 24 আগষ্টত দুয়োগৰাকী শীৰ্ষ চৰকাৰী বিষয়াক আদালতত সশৰীৰে উপস্থিত থাকি CBIৰ প্ৰতিবেদনৰ উত্তৰ দিয়াৰ লগতে তদন্তত কিয় অসহযোগিতা আৰু আদালতৰ নিৰ্দেশ কিয় অৱমাননা কৰা হৈছে তাৰ স্পষ্টীকৰণ দিবলৈ কঠোৰ নিৰ্দেশ দিছে। যোৱা 17 জুলাইত CBIয়ে দাখিল কৰা এক প্ৰতিবেদন পৰ্যবেক্ষণ কৰি ন্যায়ালয়ে এই নিৰ্দেশ দিয়ে। CBIৰ হৈ আদালতত হাজিৰ হোৱা অতিৰিক্ত চলিচিটৰ জেনেৰেল KM নটৰাজনে তদন্ত সম্পূৰ্ণ কৰিবলৈ অতিৰিক্ত সময় বিচাৰি কয় যে ৰাজ্য চৰকাৰৰ কৰ্তৃপক্ষই তেওঁলোকক একেবাৰে সহযোগিতা কৰা নাই আৰু প্ৰয়োজনীয় নথিপত্ৰ প্ৰদানৰ পৰা বিৰত আছে। ইয়াৰ প্ৰতিক্ৰিয়াত ক্ষুব্ধ ন্যায়াধীশৰ বিচাৰপীঠে ৰাজ্য চৰকাৰৰ এনে আচৰণক তীব্ৰ ভৰ্ৎসনা কৰি প্ৰশ্ন কৰে যে এনে অসহযোগিতাৰ পিছতো মুখ্যমন্ত্ৰীৰ আত্মীয়ৰ বিৰুদ্ধে নিয়মীয়া গোচৰ ৰুজু কৰিবলৈ CBIক আৰু কিহৰ প্ৰয়োজন? অপৰাধীক কিয় ইমান দীঘলীয়া সময় দিয়া হৈছে বুলিও আদালতে প্ৰশ্ন উত্থাপন কৰে। উল্লেখ্য যে বিগত এটা দশকত মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৰ পৰিয়ালৰ সদস্যৰ সৈতে জড়িত 4টা প্ৰতিষ্ঠানক প্ৰায় 1270 কোটি টকাৰ চৰকাৰী ঠিকা আৰু ৱৰ্ক অৰ্ডাৰ প্ৰদান কৰা হৈছিল। যোৱা 6 এপ্ৰিলত উচ্চতম ন্যায়ালয়ে দুসপ্তাহৰ ভিতৰত CBIক এক প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছিল। উক্ত ৰায়দানত ন্যায়ালয়ে মুখ্যমন্ত্ৰীৰ কাৰ্যকলাপক কঠোৰ ভাষাৰে সমালোচনা কৰি স্পষ্টভাৱে উল্লেখ কৰিছিল যে কোনো ৰাজনৈতিক বা প্ৰশাসনিক কাৰ্যবাহীৰ খেয়ালখুচি অনুসৰি কাৰোবাক সুবিধা প্ৰদান কৰিব নোৱাৰিব। 2015 চনৰ 1 জানুৱাৰীৰ পৰা 2025 চনৰ 31 ডিচেম্বৰলৈকে আবণ্টন কৰা ৰাজহুৱা নিৰ্মাণ কাৰ্যৰ সকলো ঠিকা আৰু ৱৰ্ক অৰ্ডাৰ এই সময়সীমা আবদ্ধ তদন্তৰ আওতাত পৰিব বুলিও আদালতে নিৰ্দেশ দিছিল। মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৱে নিজৰ ক্ষমতাৰ বলত তদন্ত প্ৰক্ৰিয়াক বাধাগ্ৰস্ত কৰিবলৈ চলোৱা অপচেষ্টা এতিয়া উচ্চতম ন্যায়ালয়ৰ কঠোৰ হস্তক্ষেপৰ ফলত বিফল হোৱাৰ দিশে অগ্ৰসৰ হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।